মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 7ৰ এটা নতুন চেপ্টাৰ। সেইটো হৈছে সূচক আৰু ঘাত, এক্সপনেণ্টছ এণ্ড পাৱাৰ্ছ। প্ৰথমতে আছে সূচকীয় ৰূপ, এক্সপনেনচিয়েল ফৰ্ম। এতিয়া এটা সংখ্যা আছে আমাৰ ইয়াতে 16। ইয়াক আমি ফেক্টৰাইজ কৰিছোঁ, 2ৰে 8 বাৰ গ'ল, আকৌ 2ৰে 4 বাৰ যাব, আকৌ 2ৰে 2 বাৰ যাব। প্ৰাইম ফেক্টৰাইজেশ্যন কৰিছোঁ, কৰাৰ পিছত আমি 2 কেইবাৰ পালোঁ ইয়াতে 4 বাৰ। এতিয়া আমি ইয়াক যেতিয়া লিখিম, 2ৰ ঘাতটো 4 হিচাপে লিখিছোঁ। এইটো হৈছে আপোনাৰ আমাৰ এইটো এক্সপনেনচিয়েল ফৰ্ম, য'ত নেকি তলৰটোক আমি কৈছোঁ ভূমি আৰু ওপৰটোক আমি কৈছোঁ ঘাত বা সূচক। ঠিক আছে, এইটোক আমি ভূমি বুলি কৈছোঁ 2ক, যিহেতু 2টো পূৰণ হৈছে কিমান বাৰ হৈছে 4 বাৰ, সেইটো হৈছে ঘাত বা সূচক। ঠিক আছে, মানে তলৰটোক যিটো সংখ্যা পূৰণ হৈ আছে সেইটো হৈছে ভূমি আৰু ওপৰটোক ঘাত বুলি কোৱা হয়। এতিয়া আমি 27ক কৰিম। 27 আমি উৎপাদক বিশ্লেষণ কৰিছোঁ, 3ৰে 9 বাৰ, আকৌ 3ৰে 3 বাৰ। গতিকে 3ৰ ঘাত আমাৰ কি হ'ব, ইয়াতে 3 হ'ব। 3টো 3 বাৰ পূৰণ হৈ আছে, তো 3 কিউব বুলি আমি পঢ়িম। এতিয়া আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 1টো আমি কৰিব লাগিব। এক্সাৰচাইজ 13.1ৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। এতিয়া -1ৰ ঘাত আমাক দিয়া আছে ইয়াতে 5, তাৰ মানটো ওলাব দিছে, 4টা অপশ্যন দিয়া আছে। এতিয়া -1ৰ ঘাত মনত ৰাখিব লাগিব, যেতিয়া যুগ্ম হ'ব এনচাৰটো পজিটিভ 1 পাবা, আৰু যেতিয়া -1ৰ ঘাত অযুগ্ম হ'ব তেতিয়া -1 পাম। এতিয়া আমাৰ এক্সাম্পল কিছুমান দিয়া আছে ইয়াতে। তো গতিকে ইয়াতে আমি যদি চাওঁ, আমাৰ যিটো কুৱেশ্যন নম্বৰ ৰোমান 1 আছে, তাত আমাৰ যিটো -1ৰ যিটো ঘাত 5, সেইটো হয় অযুগ্ম, আৰু অযুগ্ম হ'লে এনচাৰটো -1 হয়। গতিকে অপশ্যনটো -1 হ'ব। ৰোমান 2 -5ৰ ঘাত 4 দিয়া আছে, ইয়াৰ মান উলিয়াব দিছে। আমি জানো মাইনাছৰ যেতিয়া ঘাতটো মানে যুগ্ম হ'ব এনচাৰটো পজিটিভ পাম, গতিকে বি বা চিৰ এনচাৰ এটা হ'ব। আৰু 5টো 4 বাৰ পূৰণ কৰিলে আমি পাম 625, গতিকে এনচাৰটো অপশ্যন নম্বৰ বি হ'ব। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 2। ইয়াত আমাক এক্সপ্ৰেছ কৰিব দিছে এক্সপনেনচিয়েল ফৰ্মত। একেবাৰে ইজি, 5টো কেইবাৰ পূৰণ হৈছে চালে হ'ল, 5টো 5 বাৰ পূৰণ হৈছে, হৈ গ'ল। ইয়াত 3টো আছে 2 বাৰ, তো 3 স্কুৱেৰ পূৰণ 2টো 3 বাৰ, 2 কিউব। তাৰপিছত ৰোমান 3 -2 আছে, কেইবাৰ পূৰণ হৈছে, এবাৰ 2 বাৰ 3 বাৰ, গতিকে -2 কিউব হ'ব। আৰু 3টো কেইবাৰ আছে, 4 বাৰ, মানে 3 টু দ্য পাৱাৰ 4। ইয়াত বিটো চাব লাগিব, কেইবাৰ আছে, বিটো এবাৰ 2 বাৰ 3 বাৰ 4 5 বাৰ, বি টু দ্য পাৱাৰ 5। চিটো 3 বাৰ আছে, চি কিউব। তাৰপিছত আহিলে আমাৰ ৰোমান 5, এটো আছে আমাৰ এবাৰ 2 বাৰ 3 বাৰ, এ কিউব। তাৰপিছতে বি 2 বাৰ, বি স্কুৱেৰ। চিটো এবাৰ 2 বাৰ 3 বাৰ 4 5 বাৰ আছে, চি টু দ্য পাৱাৰ 5। এনেকৈ আমি কৰিব লাগিব। এইটো কুৱেশ্যনত আমাক ওলাব দিছে ভেলু, ইয়াৰ মানবিলাক ওলাব দিছে। 2ৰ ঘাত 7 মানে 2টো 7 বাৰ পূৰণ কৰিব লাগিব, আৰু 7 বাৰ পূৰণ কৰিলে আমি পাম ইয়াতে 128 পাম। এইটো পূৰণ কৰিলে আমি 7 বাৰ পূৰণ কৰিব লাগিব, গতিকে 128, 128 পাম। ঠিক একেদৰে বাকীকেইটা কৰা হৈছে। -2ৰ ঘাত যেতিয়া 7 হ'ব পূৰণ কৰিছোঁ, নিগেটিভৰ মাইনাছৰ ঘাত যেতিয়া আমাৰ অযুগ্ম হয় মাইনাছতে পাম, গতিকে 128 আমি অলপ পূৰণ কৰিছিলোঁ, হয় নে নহয়। তাৰপিছত 3ৰ ঘাত 6, তাৰমানে 3 টু দ্য পাৱাৰ 6, এনচাৰটো 729। এইটো আমাৰ পজিটিভ আহিব, যুগ্ম যিহেতু। একেদৰে বাকীকেইটা কুৱেশ্যন আমাৰ ইয়াতে কৰা হৈছে। কিন্তু পূৰণ কৰা হৈছে, 2টা পূৰণ কৰিছোঁ। ঠিক আছে, এই কুৱেশ্যনটোত আমাক কি কৰিব দিছে, এক্সপনেনচিয়েল ফৰ্মত লিখিব দিছে, সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে। 343 আছে, 343 আমি ফেক্টৰাইজ কৰিছোঁ, 7ৰে ডিভাইড কৰিছোঁ, 49 বাৰ যাব, আকৌ 7ৰে 7 বাৰ যাব। তো ইয়াতে আমি 7 3 বাৰ পাইছোঁ, 7 × 7 × 7, তো 7 কেইবাৰ আছে, 3 বাৰ। এইটো আমাৰ এক্সপনেনচিয়েল ফৰ্ম, 7 কিউব। ঠিক একেদৰে আমি 729 কৰিছোঁ, উৎপাদক বিশ্লেষণ কৰিছোঁ প্ৰথমতে। তাৰপিছত আমি এতিয়া 3 কেইটা পাইছোঁ, 3 আমি 6 বাৰ পাইছোঁ, গতিকে 3 টু দ্য পাৱাৰ 6 হ'ব। ঠিক একেদৰে 2187, 2187, ইয়াকো আমি ফেক্টৰাইজ কৰাৰ পিছত লিখিলোঁ। 3টো আমাৰ 7 বাৰ আছে, এনেকৈ লিখিছোঁ আৰু। তো নিগেটিভ থাকিলে আমাৰ এইটো মাইনাছত আহিব, হয় নে নহয়। তো মাইনাছটো লিখিছোঁ, আগতটো কৰিছোঁ ফেক্টৰাইজ, তেনেকৈ লিখিলে হ'ল। 3120 ফেক্টৰাইজ কৰিলোঁ প্ৰথমতে, অপাৰেশ্যন কৰিলোঁ, তাৰপিছত আমি 5টো 5 বাৰ পালোঁ। এইটো আমাৰ নিগেটিভত আহিব, একেধৰণে কৰিলে হ'ল। কুৱেশ্যন 5ত কি কৈছে আমাক, যিকেইটা সংখ্যা দিয়া আছে তাক আমাৰ ফেক্টৰাইজ কৰিব দিছে, আৰু প্ৰাইম ফেক্টৰছ হিচাপে প্ৰকাশ কৰিব দিছে। তো ইয়াতে 100 আছে, 100ক আমি ফেক্টৰাইজ কৰিছোঁ, কৰোঁতে আমি ইয়াতে 2টো পালোঁ আমি 2 বাৰ, তাৰপিছতে 5 পালোঁ আমি ইয়াতে 2 বাৰ, গতিকে আমি কি লিখিম, 2 স্কুৱেৰ × 5 স্কুৱেৰ, এইটোৱে প্ৰাইম ফেক্টৰাইজ হিচাপে এক্সপ্ৰেছ কৰিছোঁ। তাৰপিছত আহিলে 300 ফেক্টৰাইজ কৰিছোঁ আগতে, তাৰপিছত আমি 300 কি কৰিম, 2 দুবাৰ আছে, তাৰপিছত 3টো এবাৰ, 5টো 2 বাৰ আছে, গতিকে কি হ'ব, 2 স্কুৱেৰ হ'ব, 3 এবাৰেই আছে, আৰু 5 স্কুৱেৰ, এইটোৱে আমাৰ এনচাৰ।
তাৰপিছত আহিলে 1000ক ফেক্টৰাইজ কৰাই আছে, কৰিছোঁ মই অলৰেডি। তো এতিয়া আমি কি কৰিব লাগিব, 2 কাউণ্ট কৰিলে কিমান বাৰ আছে ইয়াতে, 2 আমাৰ কেইবাৰ আছে, এবাৰ দুবাৰ তিনিবাৰ, হয় নহয়? তো 2 কিউব, 5 কেইবাৰ আছে, 3বাৰে আছে, 5 কিউব হৈ গ'ল। 2700 উৎপাদক বিশ্লেষণ কৰি লৈছোঁ ধুনীয়াকৈ ডিভাইড কৰি। তাৰপিছত আমি কাউণ্ট কৰিলে হ'ল ইয়াতে 2 কেইবাৰ পালোঁ আমি ইয়াতে, দুবাৰ 2 স্কুৱেৰ, 3 তিনিবাৰ, 3 কিউব আৰু 5 স্কুৱেৰ। এইটো আমাৰ ফেক্টৰাইজ হৈ গৈছে ধুনীয়াকৈ, প্ৰাইম ফেক্টৰাইজেশ্যন হৈ গ'ল। তাৰপিছত 405 একেধৰণে কৰিলে হ'ল। তাৰপিছত এই 1600 কৰা আছে গোটেইখিনি, চালে হ'ল। কুৱেশ্যন নম্বৰ 6ত আমাক ফিল ইন দ্য ব্লেংকছ এপ্ৰপ্ৰিয়েট চাইন ব্যৱহাব দিছে ঠাইবিলাকত, গ্ৰেটাৰ দেন বা লেছ দেন আৰু ইকুৱেল চাইন, ঠিক আছে। তো -5 কিউব আৰু ইফালে আছে 5 কিউব, সেই কুৱেশ্যনটো আমাৰ কি চিন বহিব? আমি পাইছিলোঁ অযুগ্ম যেতিয়া আমি কৰিম তেতিয়া আমিতো নিগেটিভে পাম, হয় নহয়? গতিকে এতিয়া আমাৰ যিহেতু -5 কিউব আছে, সেইটো আমি হ'ল আমাৰ এইটো 125 মাইনাছত পাম, আৰু এইটো আমাৰ 125 থাকিব এইফালে ৰাইট ছাইডতো। গতিকে আমাৰ ডাঙৰ কোনটো হ'ব? পিছৰটো লেছ দেন হ'ব চিম্বলটো। ছেকেণ্ডটোত আকৌ আমি যদি চাওঁ -5ৰ যিটো ঘাত, সেইটোতো আমাৰ স্কুৱেৰ আছে, গতিকে এইটো পজিটিভে আহিব, 5 স্কুৱেৰ 25 পাম। তো দুটাই সমান হ'ব, সমান চিন আহিব আমাৰ এইটো কুৱেশ্যনত, হয় নহয়? ঠিক আছে। তো ৰোমান 3 আমাৰ সমান আহিব, যিহেতু মাইনাছৰ ঘাতটো ইভেন নাম্বাৰ আছে, গতিকে ইকুৱেল হ'ব, হয় নে নহয়? ছেম হয়, নাম্বাৰ ছেম। তো ৰোমান 4ত আমাৰ কি আহিব? এইটো -1 আছে লেফ্টৰটো, ৰাইটৰটো 1, গতিকে এইটো আমাৰ লেছ দেন হ'ব, তো পিছৰটো ডাঙৰ হ'ব। তাৰপিছত ৰোমান 5তো আমাৰ পিছৰটোৱে ডাঙৰ হ'ব, আৰু ৰোমান 6ত আমাৰ যিহেতু ঘাতটো ডাঙৰ আছে প্ৰথমৰটো, গতিকে সেইটো ডাঙৰ হ'ব। এবাৰ আহিলে আমাৰ কুৱেশ্যন নম্বৰ 7। ইয়াত 2592ক ইকুৱেল 2m ইনটু 3n, ইয়াতে m আৰু nৰ ভেলু ওলাব দিছে। প্ৰথমতে সংখ্যাটোক ফেক্টৰাইজ কৰি লৈছোঁ আমি, উৎপাদক বিশ্লেষণ কৰি গোটেইখিনি অংক ওলাই লৈছোঁ ইয়াতে। তাৰপিছতে নোট এটা দিছোঁ ইয়াতে, 5ৰ ঘাত x ইকুৱেল 5 কিউব। ইয়াতে যেতিয়া ভূমিকেইটা ইকুৱেল হয়, পাৱাৰকেইটা ইকুৱেল হৈ যাব, মানে x ইকুৱেল 3 হ'ব। সেই মেথডটো আমি ইয়াতে এপ্লাই কৰিম। সংখ্যাটো হ'ল 2592। তো এই যিটো দিয়া আছে, ইয়াক আমি প্ৰথমতে প্ৰশ্নটোৱে লিখিম, ইকুৱেল 2m ইনটু 3n। এতিয়া আমি এইমাত্ৰ কাষত যে ফেক্টৰাইজ কৰিছোঁ, তাত আমি যিখিনি পাইছোঁ প্ৰাইম ফেক্টৰ, সেইখিনি লিখিম ইয়াতে। 2592ত আমাৰ 2 কেইটা আছে? 2 আছে আমাৰ 5টা, তো 2^5 হ'ব, ইনটু 3 কেইটা আছে কাউণ্ট কৰিলে হ'ল 4টা, 3^4 ইকুৱেল 2m ইনটু 3n। গতিকে সেই আগৰ যিটো নোট দিছিলোঁ, সেই নোটৰ মতে কৰিম আমি, আৰু আমি এমৰ ভেলু কিমান পাম ইয়াতে? 5 পাম, হয়নে নহয়? ছেম যে ভূমিটো আমাৰ 2, এনৰ ভেলু কিমান পাম আমি? 4 পাম, হয়নে? এনেকৈ কৰিব লাগিব। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 8, একে মেথডত কৰিব লাগিব। প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি লৈছোঁ 16875ক, হয়নে নহয়? আৰু প্ৰশ্নটো লিখিলোঁ প্ৰথমতে ধুনীয়াকৈ আমি। ইয়াতে আমি ফেক্টৰাইজ কৰাৰ পিছত আমি 16875ক আমি 3টো পালোঁ 3বাৰ, 3 কিউব, আৰু 5টো আছিলে আমাৰ 4বাৰ, 5^4, আৰু ৰাইট ছাইডৰখিনি একে থাকিব। এতিয়া কম্পেয়াৰ কৰাৰ পিছত আমি কি পাম? এমৰ ভেলু আমি কি পাম? প্ৰথমতে 3 পাম, হয়নে নহয়? কাৰণ 3 আছে ভূমিটো দুইটাতে, আৰু এনৰ ভেলু আমি 4 পাম, যিহেতু 5 আছে ইকুৱেল চাইনৰ বথ ছাইড, হয়নে নহয়? তো এনেকৈ কৰিব লাগিব।